সগৌৰৱেৰে অব্যাহত ফিফা বিশ্বকাপ 2026 মেক্সিকোৰ পাছত টৰন্টো আৰু লছ এঞ্জেলেছত উদ্বোধনী অনুষ্ঠান। পাৰাগুৱেক টচনচ কৰি বিশ্বকাপত ইতিহাস ৰচিলে আমেৰিকাই। মেক্সিকো, কানাডা আৰু আমেৰিকাকে ধৰি মুঠ 3খন দেশত সগৌৰৱেৰে অব্যাহত আছে ফিফা বিশ্বকাপ 2026ৰ হাই ভল্টেজ মেচ। মেক্সিকোৰ পাছত শুক্ৰবাৰে নিশা 11 বজাত কানাডাৰ টৰন্টোত অনুষ্ঠিত হয় ফিফা বিশ্বকাপ 2026ৰ দ্বিতীয়টো উদ্বোধনী অনুষ্ঠান। বলিউড তাৰকা নুৰা ফাতেহীৰ উপৰি কেইবাগৰাকীও তাৰকাই পৰিৱেশন কৰা অনুষ্ঠানে প্ৰাণৱন্ত কৰি তুলিলে কানাডাৰ টৰন্টো ষ্টেডিয়াম। ইয়াৰ পাছতে নিশা 12:30 বজাৰ পৰা আৰম্ভ হ'ল আয়োজক কানাডা আৰু বছনিয়া এণ্ড হাৰ্জেগোভিনাৰ ৰোমাঞ্চকৰ মেচ। মেচৰ 21 মিনিটত বছনিয়াৰ হৈ জভু লুকিছে প্ৰথমটো গ'ল স্ক'ৰ কৰাৰ বিপৰীতে 78 মিনিটত কানাডাৰ হৈ গ'ল পৰিশোধ কৰিলে চাইল লাৰিনে। মেচখন 1-1 গ'লত ড্ৰ হয়। ইফালে শনিবাৰে পুৱা আমেৰিকাৰ লছ এঞ্জেলেছত অনুষ্ঠিত হয় ফিফা বিশ্বকাপ 2026ৰ তৃতীয়টো উদ্বোধনী অনুষ্ঠান। কেটি পেৰী আৰু টাইলাৰ দৰে বিশ্বৰ কেইবাগৰাকীও প্ৰসিদ্ধ সংগীত শিল্পীৰ সংগীতে কঁপালে বিশ্বকাপৰ মঞ্চ। ইয়াৰ পাছতে অনুষ্ঠিত হ'ল আয়োজক দেশ আমেৰিকা বনাম পাৰাগুৱেৰ হাই ভল্টেজ মেচ। এইবাৰ বিশ্বকাপৰ প্ৰথমখন মেচত দুৰ্দান্ত প্ৰদৰ্শনেৰে ইতিহাস ৰচিলে আমেৰিকাই। পাৰাগুৱেক 4-1 গ'লৰ ব্যৱধানত ধৰাশায়ী কৰি জয়ৰ কৃতিত্ব অৰ্জন কৰে আমেৰিকাই। মেচৰ 7 মিনিটত প্ৰথমটো আত্মঘাতী গ'ল স্ক'ৰ কৰে পাৰাগুৱেৰ খেলুৱৈ বোবাডিলাই। মেচৰ 31 মিনিটত আমেৰিকাৰ হৈ বলোগুনে কৰা গ'লৰ জৰিয়তে 2-0লৈ বৃদ্ধি হয় দলীয় স্ক'ৰ। 3-0ৰ বৃহৎ ব্যৱধানত আমেৰিকাই কৰিলে দুৰ্দান্ত আৰম্ভণি। দ্বিতীয়াৰ্ধৰ 71 মিনিটত পাৰাগুৱেৰ খেলুৱৈ মৰিচিঅই পৰিশোধ কৰা এটা গ'লৰ সহায়েৰে স্ক'ৰ হৈ পৰে 3-1। কিন্তু 90 মিনিটৰ অতিৰিক্ত সময়ৰ 8 মিনিটত আমেৰিকাৰ হৈ গ'ল স্ক'ৰ কৰে জি ৰেইনায়ে। ফলত কোনো বিশ্বকাপ মেচত প্ৰথমবাৰৰ বাবে 4টাকৈ গ'ল স্ক'ৰ কৰি অভিলেখ ৰচিলে আয়োজক দেশ আমেৰিকাই। শনিবাৰে নিশা 12:30 বজাত কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত হ'ব ব্ৰাজিল আৰু মৰক্কোৰ মেচ। দেওবাৰে 6:30 বজাত হাইটি বনাম স্কটলেণ্ড, পুৱা 9:30 বজাত অষ্ট্ৰেলিয়া বনাম তুৰ্কী, নিশা 10:30 বজাত জাৰ্মানী বনাম কিউৰেছাওৰ মেচ। উল্লেখ্য যে ফিফা বিশ্বকাপ 2026ত অভিযান আৰম্ভ কৰাৰ পূৰ্বেই ব্ৰাজিলৰ ফুটবল দলত মোক্ষম আঘাতৰ বাবে প্ৰথমখন মেচৰ পৰা বাহিৰ হ'ল ব্ৰাজিলৰ তাৰকা খেলুৱৈ নেইমাৰ জুনিয়ৰ। ভৰিৰ আঘাতৰ বাবে প্ৰথমখন মেচ নেখেলাৰ সিদ্ধান্ত নেইমাৰ জুনিয়ৰৰ। নেইমাৰৰ অবিহনে মৰক্কোৰ বিৰুদ্ধে খেলপথাৰত নামিব ব্ৰাজিল। মুঠতে এতিয়া ফুটবলৰ মহাজ্বৰত আক্ৰান্ত হৈছে সমগ্ৰ ফুটবল বিশ্ব। তাৰকা ফুটবলাৰৰ দুভৰিৰ যাদু চাবলৈ উৎকণ্ঠিত হৈ আছে কোটি কোটি ফুটবল অনুৰাগী। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি।